ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ ইংলিছৰ যেটো কবিতা আছিল আমান্দা এই আমান্দা কবিতাৰ ইম্পৰ্টেন্ট কিছুমান এমসিকিউ আছে সেই এমসিকিউ খিনি আমি আলোচনা কৰিম ইয়াত কবিতাটো নিশ্চয় তোমালোকে পঢ়িছা এতিয়া এমসিকিউ খিনি চোৱা এমসিকিউ খিনি তোমালোকে বহিত নোট কৰি লবা যাতে পৰীক্ষাৰ সময়ত বা এনে সময় থকা কিছুমান সময়ত যাতে তোমালোকে ৰিভাইজ কৰি থাকিব পাৰা তাৰ কাৰণে তোমালোকে এমসিকিউ খিনি নোট কৰি লবা What was Amanda to finished? Amanda কি শেষ কৰিছিল মানে কি কৰি শেষ কৰিছিল তাৰ হোমৱৰ্ক কিনি কৰি শেষ কৰিছিল নেক্সট কোৱেশ্চনটো চোৱা What does the speaker ask Amanda not to do to her nails? স্পিকাৰ জনে মানে বক্তা জনে আমান্দাক তাৰ নখৰ সৈতে কি কৰিব মানা কৰিছিল to beat it মানে নখ কামুৰি আছিল কাৰণ নখ কামুৰিবলৈ মানা কৰিছিল নেক্সট কোৱেশ্চনটো চোৱা How should Amanda sit? Amanda কেনেকৈ বহি আছিল? Straight, পোন হৈ পেলাই বহি আছিল। Next question to চোৱা What does Amanda wish to do in the sea? মানে আমান্দায়ে ইয়াত কৈছে আমান্দা মানে সাগৰৰ কথা কৈছে সাগৰত মানে কি কৰিব বিচাৰিছিল Watch soft moving waves মানে সাগৰৰ যেটো ঢৌ আছিল সেই ঢৌটো চাই থাকিব বিচাৰিছিল If Amanda ইয়াত কৈছো if Amanda is an orphan what will she do মানে আমান্দা অৰফান বুলি তাই কিয় কৈছিল অৰফান মানে এতিম এতিম বুলি তাই কিয় কৈছিল হেতু হৈছে এতিম বুলি কিয় কৈছিল she will roam about in the street তাই ৰাস্তাত মানে অনাই বনাই এনেই ঘূৰি থকা আৰু ঘূৰি থাকিব বিচাৰিছিল কাৰণে কৈছিল এনেই ঘূৰি থাকে সেই কাৰণে কৈছিল তাই ঘূৰি থাকিব মন যায় মানে কিয় কৈছিল যেতিয়া নেকি এনেই ঘূৰি থাকে ৰাস্তাত পদুলিত ঘূৰি থাকে তেতিয়া কৈছিল আৰু How is silence described এই কবিতাটোত silence যেটো শব্দটো আছিল এটো কেনেকৈ describe কৰিছিল মানে বৰ্ণনা কৰিছিল এটো আছিল golden লগত তুলনা কৰিছিল next যেটো আছে এটো চোৱা next question টো আছে Why should Amanda not eat chocolate Amanda কিয় চকলেট খাব মানা কৰিছিল কাৰণ it causes itch এটোৱে দাঁতত কিবা বেমাৰ আজাৰ সৃষ্টি কৰিব পাৰে itch মানে ব্ৰণৰ বেমাৰ হয় এটা বেমাৰৰ কথা কৈছিল কোৱেশ্চনটো চোৱা Who was Amanda Amanda কোন আছিল Amanda এজনী স্কুল যোৱা ছোৱালী আছিল a school going girl next চোৱা ইয়াত কৈছে What made Amanda sulk and become moody Amanda কিয় মনমাৰি মানে এনে মনমাৰি moody হৈ বহি থাকে হেতু আছিলে When her mother gives her too many instructions যেতিয়া নেকি তাৰ মাকে বিভিন্ন ধৰণৰ নিৰ্দেশ দিয়ে instruction means নিৰ্দেশ দিয়া মানে বিভিন্ন ধৰণৰ নিৰ্দেশ দিয়ে এটো কৰিব নালাগে এনেকে কৰা এইবিলাক কৈ থাকে কাৰণে তাক মানে moody মনমাৰি এনে বহি থাকে মানে হুমনিয়া কৰা sulk means হুমনিয়া কৰা যেতিয়া নেকি হুমনিয়া কৰে আৰু moody মানে মনটো আৰু মন মাৰি যেতিয়া বহি থাকে তেতিয়া কথা কৈছিলে next question টো চোৱা Select the options that fits with the following মানে ইয়াৰ লগত মিল থকা slouching stint এটো লগত মিল থকা আছিল lazy and agile এটো আছিল শুদ্ধ আনসাৰ next question টো চোৱা Which of these is a synonym for language language is a synonym সমাৰ্থক শব্দ এটো কি আছিল relax আছিল সমাৰ্থক শব্দটো language মত ৰাখিবা এইবিলাক পৰীক্ষাত আহি থাকে synonym আৰু antonym বিলাক পৰীক্ষাত আহে rhymes word আহে Which of these word is a synonym for roaming এই roaming যেটো আছে ইয়াৰ synonym সমাৰ্থক শব্দ আছে wandering এনে ঘূৰি ফুৰা আৰু এতিয়া চোৱা ইয়াত কি আছে নেক্সট কোৱেশ্চনটো আছে Who is the poet of the poem Amanda Amanda কবিতাটোৰ লিখক কোন আছিল কবি কোন আছিল ৰবিন ক্লিন আছিল Amanda কবিতাৰ লিখক কবি নেক্সট আছে What is the meaning of slouching যেটো শব্দ আছে ইয়াৰ মিনিং টো কি আছে slouching মানে slouching হৈছে মানে এনে বেকা হৈ বহি থাকে a sit in a lazy way যেটো মানে এলেহুৱা ভাবে বহি থাকে বেকা হৈ পেলাই এটো কথা কৈছে নেক্সট কোৱেশ্চনটো চোৱা
হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মৰমেড মৰমেড মানে জলপৰীৰ কথা কৈছে পানীত থকা যিটো পানী এইটো হ'লে মানে আমাণ্ডা কি কৰিলেহেঁতেন এইটো কৈছে যে বি ইন দ্য গ্ৰীণ চি মানে এই একেবাৰে সেউজীয়া নীলা যিটো সাগৰ আছে সাগৰৰ কথা কৈছে লিড এ ৰিলেক্সিং লাইফ তাৰমানে আৰামদায়ক জীৱন এটা কটাব পাৰিব এই দুটাই শুদ্ধ হয় সেইকাৰণে হৈছে অল অফ দ্য এভভ মানে ওপৰত যিকেইটা আছে দুটাই শুদ্ধ ইয়াৰ আনচাৰটো হৈছে অল অফ দ্য এভভ নেক্সট কুৱেশ্যনটো চোৱা ইন দ্য পয়েম এই কবিতাটোৰ যিটো আমাণ্ডা কবিতা আছে এই কবিতাটোৰ জৰিয়তে দ্য মাদাৰ আস্কছ হাৰ ডটাৰ নট টু মাকে মানে আমাণ্ডাৰ মাকে আমাণ্ডাক কি কৰিব মানা কৰিছিল হাঞ্চ ফৰ শোল্ডাৰ মানে শোল্ডাৰ মানে বাজুত মানে বেকা হৈ বহি থাকে যে এইটো কথা মানা কৰিছিল নেক্সট কুৱেশ্যনটো চোৱা ইন দ্য পয়েম আমাণ্ডা যিটো কবিতা আছে কবিতাটোৰ মতে দ্য মাদাৰ ৰিকুৱেষ্ট হাৰ ডটাৰ টু আমাণ্ডাৰ মাকে আমাণ্ডাক কি কৰিবলৈ ৰিকুৱেষ্ট কৰিছিল এইটো আনচাৰটো চোৱা লুক এট হাৰ when she is preparing her food যেতিয়া নেকি তাৰ কাৰণে আহাৰ প্ৰস্তুত কৰি থাকে তেতিয়া তাৰ ফালে চাই থাকিবৰ কাৰণে কৈছিল এইটো হৈছে শুদ্ধ আনচাৰ নেক্সটটো চোৱা ইন দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আস্কছ হাৰ ডটাৰ টু ষ্টপ মাকে আমাণ্ডাক কি বন্ধ কৰিব কৈছিলে ডেট ষ্টলকিং মানে হুমুনিয়া কৰাটো বন্ধ কৰিব কৈছিলে মানে যিটো মনে বহি থাকে তেতিয়া নেক্সট কুৱেশ্যনটো চোৱা ইন দ্য পয়েম আমাণ্ডা হাউ ডাজ দ্য মাদাৰ আস্ক হাৰ ডটাৰ টু চিট আপ আমাণ্ডাৰ মাকে আমাণ্ডাক কেনেকৈ বহিবলৈ কৈছিলে চিট আপ ষ্ট্ৰেইট একেবাৰে পোন হৈ বহিবৰ কাৰণে কৈছিল এইখিনি আছিলে আমাৰ যিখিনি MCQ এই 20টা MCQ আমি পাইছোঁ 20টা MCQ আমি দিছোঁ আৰু আমি দিম পৰীক্ষাৰ কাৰণে তোমালোকে যেতিয়া পৰীক্ষা আহি যাব ফাইনেল এক্সামৰ কাৰণে তেতিয়া আমি আৰু অলপ কুৱেশ্যন দিম MCQ দিম ইম্পৰ্টেণ্ট চাই আৰু যে থিয়ৰী বেছ যিখিনি কুৱেশ্যন আছে সেই থিয়ৰী বেছ কুৱেশ্যনটো আমি দিম পিছত এখন ক্লাছ ল'ম সেই ক্লাছত দিম তোমালোকে এই MCQখিনি বহীত নোট কৰি তাৰ পাছত পঢ়িবা চাবা বহুত সহায়ক হ'ব মনত থাকিব কুৱেশ্যনখিনি আছে এইখিনি যদি তোমালোকৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট এটা দিবা আৰু লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ